টকাৰ বাবে কিমান তললৈ যাব পাৰে এজন জাতীয়তাবাদী নেতা টকাৰ বাবেই কাক কাক প্ৰতাৰণা কৰিব পাৰে এজন জাতীয়তাবাদী নেতাই পৰিচয় খ্যাতি অৰ্জন কৰা সংগঠনটোকো ৰেহাই দিয়া নাছিল মনোজ গগৈয়ে এইটো শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয় থকা টাই সংস্কৃতি গৱেষণা কেন্দ্ৰ ৰাজ্যৰ 10 জিলাত 10টা এনে ভৱন নিৰ্মাণ কৰিবলৈ 2018-19 বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ পৰা প্ৰতিখন জিলাৰ বাবে দিয়া হৈছিল 50 লাখ টকাকৈ প্ৰায়সমূহ জিলাত কাৰ্যালয় গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ল কিন্তু ধেমাজিত আজিলৈকে ধেমাজি জিলাৰ এখন পিছপৰা অঞ্চলৰ টাই সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ নামত অহা টকা কোনে আত্মসাৎ কৰিলে সেই সময়ত আছিল যুটীয়া সম্পাদক মনোজ গগৈ এতিয়া বৰ্তমানৰ তেওঁ উপসভাপতি আমি জানিব পাৰিছোঁ তেখেতক কেন্দ্ৰীয় সমিতিয়ে বহিষ্কাৰ কৰিছে আমাৰ কাৰ্যালয়টো বা টাই আহোম কালচাৰ ৰিচাৰ্চ চেণ্টাৰটো যে হৈ নুঠিলে ইয়াৰ দায়িত্ব কোনে ল'ব এইটো ধেমাজিৰ টাই সংস্কৃতি গৱেষণা কেন্দ্ৰ তথা আধাচুৰ কাৰ্যালয় আধাৰশিলা হ'ল নিৰ্মাণ আৰম্ভ হ'ল কিন্তু সম্পূৰ্ণ নহ'ল দিনৰ পিছত দিন মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ পাৰ হ'ল তাৰ পিছত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত মনোজ গগৈ আটাচুৰ পৰা বহিষ্কাৰ হ'ল এতিয়া এই কাৰ্যালয় সম্পূৰ্ণ কৰিব কোনে আমাৰ ধেমাজিত কিন্তু আজিলৈকে কাম সম্পূৰ্ণ হৈ নুঠিল এই কিয় কাম সম্পূৰ্ণ হৈ নুঠিল ইয়াৰ বিষয়ে আমি ধেমাজি জিলাৰ সভাপতি সম্পাদকক কাৰ্যকৰী সভাপতিক আমি সুধিব বিচাৰিছোঁ আপোনালোকৰ দৃষ্টিভংগী নাই নেকি এই ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিভংগী নাই নেকি নিজৰ জনগোষ্ঠীয় লোকৰ হৈ কাম কৰিম বুলি শপত লৈও যেতিয়া কিছু নেতাই কেৱল নিজৰ জেপৰ কথা ভাবে তেতিয়া কি কৰিব গতিকে ধেমাজি জিলা সভাপতি সম্পাদকক আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ ইয়াৰ বিৰুদ্ধে এক তদন্ত হ'ব লাগে আৰু কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে আৰু CM ভিজিলেন্সলৈও এখন পত্ৰ প্ৰেৰণ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ অভিযোগ বহু উত্থাপিত হৈছে মনোজ গগৈয়ে বোলে সৰ্বানন্দ সোণোৱালৰ নাম লৈ চাকৰিৰ বজাৰ মেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত দিম বুলিও চাকৰিৰ বাবদ টকা আনিছে পীযুষ হাজৰিকাৰ নাম লৈ নিজৰ প্ৰভাৱৰ কথাও বিভিন্ন জনৰ আগত কৈছে ইফালে মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ ধনৰ হিচাপতো হেনো খেলিমেলি হৈছে সেয়ে CM ভিজিলেন্সৰ দ্বাৰা তদন্তৰো দাবী উঠিছে ব্যুৰো ৰিপৰ্ট NKTV+